হয় নিশ্চয়কৈ দেখা গৈছে যে কুচৰাজবংশী ঐক্য মঞ্চ উদ্যোগত আৰু কুচৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাচুৰ নগৰ জিলাৰ সহযোগত দেখা গৈছে যে কমতাপুৰ ৰাজ্য গঠন আৰু কুচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এইদৰে দেখা গৈছে তেওঁলোকে কলিয়াবৰ যে আমবাগান এই আমবাগানত তেওঁলোকে এইদৰে ৰাজপথত আহি সমাধান কৰা পৰিলক্ষিত হৈছে জোৰ সমাধান উলিয়াইছে তেওঁলোকে মোৰ সহযোগে ইয়াৰ যে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যে কিদৰে তেওঁলোকে নিশাৰ ভাগত এইদৰে জোৰ সমাধান উলিওৱা পৰিলক্ষিত হৈছে হয় কুচৰাজবংশীৰ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আমাৰ লগত আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় কি ক'ব আপোনালোকে আজি জোৰ সমাধান উলিওৱা পৰিলক্ষিত হৈছে চাওক আজি যে আমি এই জোৰ সমতল কৰিব লগা হ'ল এই জোৰৰ যিখিনি জুই প্ৰত্যেকজন কুচৰাজবংশী বুকুত এই জুই জ্বলি আছে কিয়নো বৰ্তমান উভয় চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োটা চৰকাৰে প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা কৰি আছে আমাৰ কুচৰাজবংশীসকলক ইহঁতৰ চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে কুচৰাজবংশীসকলৰ লগতে ছটা জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব কিন্তু চৰকাৰ গঠন হোৱাৰ পিছতেই দেখিছোঁ তেওঁলোকে কথাখিনি যেন পাহৰি যোৱাৰ নিচিনা হয় আৰু কুচৰাজবংশীসকলক প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা কৰে তো আজি আমি এই জোৰ সমদল কৰিছোঁ আৰু আগন্তুক যিখিনি নিৰ্বাচন আহিব প্ৰত্যেক নিৰ্বাচনত আমাৰ বিগত নিৰ্বাচনবিলাকত আমাৰ কুচৰাজবংশীসকলে 90% ভোট দি এই চৰকাৰ গঠন কৰিছিলে আশা কৰিছিলে যে এই চৰকাৰৰ দিনত আমাৰ কুচৰাজবংশীসকলৰ ST2 হ'ব আৰু পৃথক ক্ষমতা গঠন কৰিব কিন্তু আগন্তুক 26ৰ নিৰ্বাচনৰ আগত এই চৰকাৰে যদি কুচৰাজবংশীসকলক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি ভোটৰ জৰিয়তে এইখন চৰকাৰক প্ৰতিত্তৰ দিবলৈ আমি হয় আজি আমি যি দীৰ্ঘদিন ধৰি আমি যি জনজাতিকৰণ বা পৃথক ক্ষমতাবোৰ ৰাজ্যৰ আমি পুনৰ গঠন হ'ব লাগে তাৰ বাবে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছোঁ যে এইবাৰ চৰকাৰে কি বা পূৰ্বৰ চৰকাৰে কি আমাৰ এই চৰকাৰে খালি আমাৰ ভেকভাওনা কৰি আছে আমাক মাতি নি পেলাই খালি আলোচনাৰ ওপৰত আলোচনা আৰু আমি কিমান আলোচনা কৰিম আমি আমাৰ এই জাতিখন এই আন্দোলন কাৰণে আমি কিমান শ্বহীদ হ'বলগীয়া হৈছে কিমান আমাৰ মানে নিজৰ জাতিৰ কাৰণে আমি বহুত আন্দোলন কৰিছোঁ আৰু আমি এতিয়া আন্দোলন কৰিব মন নাই আমি আগন্তুক নিৰ্বাচন যি আহি আছে তাত কিন্তু আমি প্ৰত্যুত্তৰ দিম আমাৰ কুচৰাজবংশী ৰাইজ এতিয়া জাগিছে এতিয়া আমাৰ হাত সাৱটি বহি থকা নাই আমাৰ কুচৰাজবংশী ৰাইজ এতিয়া আমাৰ বিজেপি চৰকাৰে আমাৰ যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি আমাক ভেকভাওনাহে আমি ধৰি লৈছোঁ নহয় এইটো ভেকভাওনাহে আৰু এতিয়া আমি ইলেকশ্যনৰ আগতে আমাক খালি নি পেলাই বৈতৰণি পাৰ কৰিব ইলেকশ্যন বৈতৰণি পাৰ কৰিব খালি আমাক টুফহে দিয়ে আৰু সেই জনজাতিকৰণৰ কাৰণে আমি ইমান আলোচনা কৰিব লাগে নেকি এতিয়া আমাৰ এই আলোচনাৰ ওপৰতে আলোচনা কৰি আমি এতিয়া বাগৰি পৰিছোঁ এতিয়া এইটো ৰাতি আমি এইটো কাৰণে জোৰ সমদল কৰিব আমি ওলাব লৈছোঁ যি নেকি আমাৰ ৰাজ্য দাবী পৃথক ক্ষমতাবোৰ ৰাজ্য পুনৰ গঠন হ'ব লাগে ST হ'ব লাগে আমাৰ মূল দাবী হ'ল ST হ'ব এনে আমি কিন্তু আমাৰ কোনো আমি উন্নতি কৰিব নোৱাৰোঁ আমাৰ যি KSC দিছে আমাৰ KSCও আমাৰ নালাগে SC দিছে আমি ভাল কথা আমি আদৰি লৈছোঁ কিন্তু আমাৰ STটো আমাৰ হ'বই লাগিব আৰু আমাৰ পৃথক ক্ষমতাবোৰ আমাৰ ৰাজ্য গঠন কৰিবই লাগিব হয় বিজেপি চৰকাৰে আমাক খালি মাতি নি পেলাই আমাক প্ৰতাৰণা কৰি আছে মাতি নি পেলাই আলোচনাৰ ওপৰত আলোচনা আমি কিমান আৰু সহ্য কৰিম এয়া বিজেপি চৰকাৰে আমাক বৈতৰণি পাৰ কৰিব ইলেকশ্যন আগতে খালি মাতি ল'ব আৰু আপোনালোকৰ ইলেকশ্যন যোৱাৰ পিছতে আমাৰ কোনো আমাৰ লগতে কোনো মাত কাণ নিদিয়ে আমাৰ কথা পাহৰি থাকি সিহঁতে আৰু এয়া আমাৰ মানে এয়া বিজেপি চৰকাৰৰ মানে লক্ষণ আৰু আমি বিজেপি চৰকাৰত আমি এতিয়া আৰু আমি হাতে পাতি বহি থকা নাই বিজেপি চৰকাৰে তাক প্ৰত্যুত্তৰ দিম আগন্তুক ইলেকশ্যনত আমি ভোট আৰু দি আমি জৰিয়তে প্ৰত্যুত্তৰ দিম দেখা গৈছে যে কলিয়াবৰৰ যে আমবাগান এই আমবাগানৰ ৰাজপথত এইদৰে কুচৰাজবংশী যি ছাত্ৰ সন্থা আছে এই ছাত্ৰ সন্থাই তেওঁলোকে বিভিন্ন তেওঁলোকৰ দৌনীৰে কিন্তু বিজেপি চৰকাৰৰ গৌ বেগ আদি দৌনীৰে দেখা গৈছে যে আমবাগানৰ ৰাজপথ তেওঁলোকে উত্তাল কৰাৰ পৰা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ কলিয়াবৰৰ ইয়াৰ যি পৰিৱেশ নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে
জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ